হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম। আজি আমি পঢ়িম খুব সুন্দৰ কবিতা এটা ইংলিছৰ তোমালোকৰ ক্লাছ 10ৰ দ্য বল পইম। হয়তো বল পইম এইটো তোমালোকে আগতে পঢ়িছা হ'ব পাৰে, তথাপিও মই চেষ্টা কৰিম আৰু সুন্দৰকৈ তোমাক বুজাই দিবলৈ। বিশেষকৈ আজিকালি যদি তুমি কবিতাবোৰ ভালকৈ নুবুজা আৰু ভালকৈ প্ৰতিটো লাইন বুজি নোপোৱা, তেতিয়া কিন্তু প্ৰশ্নোত্তৰ কৰিবলৈ খুব অসুবিধা হয়। নতুন পদ্ধতিৰ ওপৰত যোনটো যেনেকৈ আহে তেনেকৈ প্ৰশ্নোত্তৰবোৰ কৰিবলৈ অসুবিধা সৃষ্টি হয়। সেইকাৰণে মই চেষ্টা কৰিম তোমালোকক প্ৰতিটো লাইন explain কৰিবলৈ আৰু সুন্দৰকৈ বুজাই দিবলৈ। Okay, I will try my best to make you explain, to understand you. Okay, to make you understand that each and every line of this poem. Okay, I am going to start the ball poem. It was written by an American writer, famous American writer, John Berryman. It লিখিছে জন বেৰিমেনে, এজন ফেমাছ আমেৰিকান ৰাইটাৰ হয় তেওঁ। আৰু তেওঁ খুব সুন্দৰ সুন্দৰ কবিতা লিখে আৰু তেওঁ কবিতাবোৰ সদায় কিবা এটাৰ লগত পাৰ্চনিফাই কৰে। এই কবিতাটোত মই কৈ লওঁ, এই কবিতাটো এটা বলক পাৰ্চনিফাই কৰিছে হিউমেন ইম'শ্যনৰ লগত। মানুহৰ যোনখিনি ইম'শ্যন, সেই ইম'শ্যনছটো পাৰ্চনিফাই কৰিছে এটা বলে, এটা টেনিছ বলে বুলি ক'বলৈ বিচাৰোঁ। যদি এটা সাধাৰণ ৰূপত যদি কওঁ, এটা ক্ৰিকেট বলে পাৰ্চনিফাই কৰিছে। চ' কেনেকৈ কি কৰিছে আমি লাইন বাই লাইন আৰম্ভ কৰোঁ, ঠিক আছে? অ'কে, এ বয় লছেছ এ বল, he is very upset. A ball doesn't cost much, nor it is difficult to buy another ball. Why then is the boy so upset? আৰম্ভণিত অকণমান দিয়া হৈছে, তাত কৈছে এটা সৰু ল'ৰাই নিজৰ বলটো হেৰালে আৰু হেৰুৱাৰ পিছত সি আপছেট হৈ আছে। যেনেকৈ নৰ্মেলি আমি ক্ৰিকেট খেলি থাকিলে যেতিয়া বলটো আমি হেৰাই পেলাওঁ, তেতিয়া আমাৰ আপছেটটো হওঁৱে, মনটো বেয়া লাগে, সিও আপছেট হৈ আছে। কিন্তু এটা কথা, সেই বলটো তেনেকুৱা ধৰণৰ বল এটা কিনাটো কোনো ডাঙৰ কথা নহয়, আৰু এটা বল কিনিব পৰা যায়। তথাপিও তেতিয়াহ'লে সেই ল'ৰাটোৱে কিয় মনটো মাৰিছে? হোৱাই দেন ইজ দ্য বয় চ' আপছেট? সেই মনটো কিয় মাৰি আছে? সেই মনটো কিয় মাৰিছে আমি এই গোটেই পইণ্টটো পঢ়িলে গম পাম যে ইয়াত লছৰ, তাৰমানে কিবা এটা হেৰুৱাৰ যোনটো অনুভূতি, দুখ, সেইটো প্ৰকাশ কৰিব চেষ্টা কৰিছে। Shall I start? Okay. So, what is the boy now who has lost his ball? What is he to do? I saw it go, merely bouncing down the street and then merely over, then it is in the water. এটা কৈছে কি? What is the boy now? সেই ল'ৰাটো ক'ত? যোনটো বলটো হৰাইছিলে, যাৰ বলটো হৰাইছে। এতিয়া সি কি কৰিব? What is he to do? I saw it go. মই দেখিলোঁ, ৰাইটাৰে কৈছে মই দেখিছিলোঁ। সি বাউন্সিং কৈ মিয়াৰলি বাউন্সিং মানে হেপিলি বাউন্সিং কৰা, ফূৰ্তিত বাউন্স যেতিয়া কৰে সেইটো মিয়াৰলি বুলি কয়। মিয়াৰলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট এণ্ড দেন মিয়াৰলি অভাৰ, দেন ইট ইজ ইন দ্য ৱাটাৰ। বাউন্স কৰি ৰাস্তা পালেগৈ আৰু ষ্ট্ৰীট মানে গম পাইছে, তাৰপিছত পানীত পৰি গ'লগৈ। এতিয়া সি কি কৰিব? তাৰপিছত কৈছে ন' ইউজ টু চে অ' দেয়াৰ আৰ আদাৰ বল। এতিয়া কিন্তু মই তাক এইটো কৈ কোনো লাভ নাই, ন' ইউজ টু চে, এইটো কোনো কৈ লাভ নাই যে আৰু ঢেৰ বল আছে। কিয় কৈছে বাৰু? এইডোখৰতে লজিকটো আছে। কিয় কৈছে বাৰু? এতিয়া মই বুজাব চেষ্টা কৰিছোঁ। ৰাইটাৰে এই বলটোৰে আমাৰ ইম'শ্যনছবোৰ লগত প্লে কৰিব বিচাৰিছে, ইম'শ্যনবোৰ কথা ক'ব বিচাৰিছে। চাবা, জীৱনত কেতিয়াবা কিছুমান বস্তু হেৰাই পেলোৱা, হয়তো সেই বস্তুটো তুমি আকৌ কিনি ল'ব পাৰা, যিকোনো হ'ব পাৰে, বলো হ'ব পাৰে বা যিকোনো বস্তু হ'ব পাৰে দেই, যিকোনো বস্তু তুমি সেই বস্তুটো আকৌ হেৰাই পেলালা, কিন্তু আকৌ কিনি ল'ব পাৰা। কিন্তু সেই বস্তুটোৰ লগত যোনখিনি তোমাৰ মেমৰি তোমাৰ সেই বস্তুটোৰ লগত আছিলে, বা যোনখিনি এটেচমেণ্ট আছিলে সেই বস্তুটোৰ লগত, কিন্তু সেইটো ঘূৰাই আনিব পাৰিবা জানো? নোৱাৰা। চিমিলাৰলি এই বলটোৱে এই ল'ৰাটোৰ লগত যোনটো এটেচমেণ্ট আছিলে, সেই বলটোৰ লগত যোনখিনি মেমৰি আছিলে, সেই বলটোৰ লগতহে আছিলে। বেলেগ এটা বল আনি দিলে সেই মেমৰিখিনি সি ঘূৰাই নাপায়, সেই এটেচমেণ্টটো সি নাপায় কিন্তু। তো সেইকাৰণে কৈছে ৰাইটাৰ, ন' ইউজ টু চে অ' দেয়াৰ আৰ আদাৰ বলছ। এইটো কোনো লাভ নাই কৈ যে আৰু বল ধেৰ আছে বুলি। এন আল্টিমেট শেকিং grief fixes the boy as he stands rigid, trembling, staring down all his young days into the harbor where his ball went. আৰু সি ৰিজিডলি থিয় হৈ আছে। শেকিং গ্ৰীফ, তাৰমানে দুখ, বহুত মনত দুখ লৈ আছে, তললৈ চাই আছে। হাৰ্বাৰ মানে নদী কাষত অকলে থিয় হৈ তললৈ চাই আছে যে বলটো কলৈ গ'ল। এইকেইটা লাইনত কি ক'ব চেষ্টা কৰিছে? এইকেইটা লাইনত এইটো ক'ব চেষ্টা কৰিছে যে যেতিয়া মানুহে জীৱনত কিবা এটা হেৰায়, এনেকুৱা বস্তু হেৰায় যোনটো তাৰ বহুত পচন্দৰ, বহুত প্ৰিয়, সেই মানুহ হ'ব পাৰে, যে তোমাৰ কোনোবা ফেমিলি মেম্বাৰো হ'ব পাৰে, যেতিয়া মৃত্যু হৈ যায়, সেই দুখটো, তাৰমানে দুখটো গম পাইছানে? তোমাৰ আৰু ফেমিলি মেম্বাৰ ধেৰ আছে, কিন্তু তেওঁৰ যোনটো জেগা, যোনজন হেৰালে, তেওঁৰ জেগা কোনো ল'ব নোৱাৰে। হয়নে নহয় বাৰু? কথাটো বুজিব চেষ্টা কৰিবা। মই ক'ব চেষ্টা কৰিছোঁ যে
এটা বস্তুৰ তোমাক বেলেগ এটা বস্তুৱে তাৰ কেতিয়াও সেই তাৰমানে সেই জেগাখন ল'ব নোৱাৰে সেই মেমৰিখিনি কেতিয়াও ঘূৰাই নাপায় তাৰমানে সেই এটেচমেণ্টটো কেতিয়াও ঘূৰাই নাপায় বলটোৰ ক্ষেত্ৰতো এইটোৱে হৈছে যে সেই যোনটো বল হৰালে তাৰ লগত ল'ৰাটো বহুত এটেচমেণ্ট আছিলে বহুত মেমৰি আছিলে সেইখিনি কেতিয়াও ঘূৰাই নাপায় আৰু সি ৰিজিডলি একদম স্থিৰে থিয় হৈ নদী কাষত থিয় হৈ চাই আছে এটা বলটো কলৈ গ'ল I would not intrude on him a deem another ball is worthless মই তাক ইণ্টাৰ্ড মানে কি মই তাক ক'বলৈ নাযাওঁ সহানুভূতি দিবলৈ নাযাওঁ যে আকৌ এটা তুমি বল পাবা এ ডিম আনাডাৰ বল ইজ ৱৰ্থলেছ তাৰমানে এ ডিম মানে বহুত কম পইচাতে আৰু এটা বল কিনিব পাৰে কিন্তু সেইটো ৱৰ্থলেছ তাৰ কোনো মূল্য নাই তাৰমানে নাও হি চেন্স ফাৰ্ষ্ট ৰেছপনচিবিলিটি ইন দ্য ৱৰ্ল্ড অফ পজিশ্যনছ পিপল উইল টেক বল উইল লষ্ট অলৱেজ লিটল বয় এতিয়া ৰাইটাৰজনে ক'ব চেষ্টা কৰিছে যে সি নিজৰ জীৱনৰ প্ৰথমটো ৰেছপনচিবিলিটি সেইটো অনুভৱ কৰিছে হি চেন্সেছ ফাৰ্ষ্ট ৰেছপনচিবিলিটি সেই ল'ৰাজনে ৰেছপনচিবিলিটি এটা অনুভৱ কৰিছে দায়িত্ব এটা অনুভৱ কৰিছে জীৱনৰ ইন এ ৱৰ্ল্ড অফ পজিশ্যন এই দুনিয়াখনত প্ৰতিটো বস্তু পজিশ্যনত চলে তাৰমানে এটেচমেণ্ট তোমাৰ প্ৰতিটো বস্তু তোমাৰ লগত এটেচ হৈ আছে তোমাৰ ফেমিলি মেম্বাৰ তোমাৰ বস্তু তাৰ লগত মেমৰি জড়িত হৈ আছে কিন্তু তাৰ উপৰিও এটা বস্তু সি শিকিব চেষ্টা কৰিছে আৰু শিকিছে এটা হি চেন্সেছ ইজ ফাৰ্ষ্ট ৰেছপনচিবিলিটি প্ৰথম ৰেছপনচিবিলিটি শিকিছে যে কি পিপল উইল টেক বলছ উইল বি লষ্ট অলৱেজ লিটল বয় ইয়াত বলেৰ কথাটো ক'ব চেষ্টা কৰিছে তাৰমানে ক'ব গৈছে যে জীৱনত বহুত বস্তু আহিব বহুত বস্তু থাকিব তোমাৰ লগত কিন্তু বহুত বস্তু আঁতৰি যাব সেই আঁতৰি যোৱা সময়ত তুমি সেই আঁতৰি যোৱাকণ কেনেকৈ চেলেঞ্জটো সেইটো কি কৰিবা চেলেঞ্জটো তুমি ফেচ আপ কৰিব পাৰা হয় নাই তুমি সেই চেলেঞ্জটো কেনেকৈ পাৰ কৰিব পাৰা সেইকাৰণে কৈছে পিপল উইল টেক বলছ উইল বি লষ্ট অলৱেজ প্ৰতি সময়তে বলটো নাইকিয়া হৈ গৈ থাকিব লিটল বয় জীৱনত বহুত বস্তু আহিব বহুত বস্তু যাব তুমি সেই লছটো যোনটো হ'ব সেইটো তুমি সহ্য কৰিব পাৰিব লাগিব সেই ছেডনেছটো তুমি সহ্য কৰিব সেই চেলেঞ্জটোৰ পৰা তুমি ওলাই আহিব পাৰিব লাগিব মানি ইজ এক্সটাৰ্নেল ন' ওৱান বাইজ এ বল বেগছ এবাৰ যোৱাৰ পিছত সেইটো বস্তু ঘূৰি নাহে বলটো যোৱাৰ পিছত আকৌ বলটো ঘূৰি নাহে মানি ইজ এক্সটাৰ্নেল পইচাৰো এক্সটাৰ্নেল মানিৰো ভেলু নাই বিকজ পইচাৰ ভেলু থকাহেঁতেন মই সাধাৰণ ৰূপে তোমাক উদাহৰণ এটা দিছোঁ মা মৰমটো তুমি পইচাৰে জুখিব পাৰিবানি দেউতা মৰমটো তুমি পইচাৰে জুখিব পাৰিবানি তোমাৰ দাদা বা ভাইটিৰ মৰমটো পইচাৰে জুখিব পাৰিবানি মানি ইজ এক্সটাৰ্নেল সেই এক্সটাৰ্নেল বস্তু এইটোৱে সেইবোৰ বস্তু তোমাক কেতিয়াও ছেটিছফেকশ্যন দিব নোৱাৰে He is learning well behind his desperate eyes the epistemology of loss. He শিকি আছে epistemology মানে knowledge. He knowledge gain কৰি আছে. Epistemology মানে knowledge. He knowledge gain কৰি আছে. যে knowledge he পাই আছে যে কেনেকৈ এই লছটো ফেচ আপ কৰিব লাগে. He is learning. He is behind his desperate eyes. Desperate মানে desperate শব্দটো অৰ্থ কি হেঁপাহ হয় নাই কিবা এটা তোমাক তুমি যেতিয়া বিচাৰা সেইটো ডেছপাৰেট বুলি কয় হয় নাই সেই ডেছপাৰেট আহিছে সি এই এপিটেমলজি অফ লছ হ'লে যে বা কিবা এটা হেৰুৱালে কেনেকৈ আমি ফিল কৰিব লাগে বা কেনেকৈ তাৰ পৰা তাৰমানে সেইটো ফেচ কৰি ওলাই আহিব লাগে সেই এপিটেমলজিটো সি কি কৰি আছে শিকি আছে লাৰ্ণিং কৰি আছে হাউ টু ষ্টেণ্ড আপ কেনেকৈ থিয় হ'ব লাগে তাৰপিছত know what every man must one day know and must know many days how to stand up প্ৰতিজন মানুহৰ জীৱনৰ এই সময়কণ আহিব আৰু সেই প্ৰতিজন মানুহে এই বস্তুটো শিকিব লাগিব যে কেনেকৈ থিয় হ'ব লাগে জীৱনত কিবা এটা হেৰুৱা পিছত চোৱাচোন এটা সাধাৰণ বলে এটা টেনিছ বলে কেনেকৈ কবিতাটোত একচুৱেলি কথাখিনি ক'ব বিচাৰিছে তোমালোকে কিমানখিনি মই তোমালোকক দিব পাৰিছোঁ মই নাজানো মই চেষ্টা কৰিছোঁ প্ৰতিটো লাইন প্ৰতিটো শব্দ অৰ্থ ইয়াত কি বুজাইছে তোমালোকক বুজাবলৈ হয় নাই আৰু তোমালোকে হয়তো পয়েমটো বুজি পাইছা জন বেৰিমেনৰ কবিতাবোৰ তেনেকুৱাই আৰু বহু কবিতা জন বেৰিমেনৰ মই পঢ়িছোঁ তাৰ ভিতৰত এটা এইটো খুব সুন্দৰ কবিতা তোমালোকৰ ক্লাছ 10ৰ কিতাপত দিয়া আছে তোমালোকে যদি বুজি পাইছা মই বুজোৱাটো ভাল পাইছা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা বহুতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিবা আৰু যাতে মই আৰু এনেকুৱা ধুনীয়া ভিডিঅ' তোমালোকলৈ দি থাকোঁ টিল দেন গুড বাই থেংক ইউ